বিশ্বনাথ জিলালৈ গৌৰৱ কঢ়িয়ালে চেম্পিয়ন্স মেকাৰ একাডেমীৰ জুডোৰ খেলুৱৈয়ে ৩৫ সংখ্যক আন্তঃজিলা জুডো প্ৰতিযোগিতাত বিশ্বনাথলৈ শ্ৰেষ্ঠ দলৰ সন্মান চতিয়া সমষ্টি বিধায়ক পদ্ম হাজৰিকাৰ শুভেচ্ছা সদ্য সমাপ্ত ৩৫ সংখ্যক আন্তঃজিলা জুডো প্ৰতিযোগিতাত বিশ্বনাথ জিলাৰ দলটিয়ে লাভ কৰিছে বৃহৎ সফলতা গুৱাহাটীৰ আৰজি বৰুৱা প্ৰকল্পস্থিত ডিটিআৰপি ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাজ্যিক প্ৰতিযোগিতাখনত ১২টা সোণ ৬টা ৰূপ ১৬টা ব্ৰঞ্জ সহ মুঠ ৩৪টা পদক দখলেৰে বিশ্বনাথে লাভ কৰে শ্ৰেষ্ঠ দলৰ সন্মান বিশ্বনাথৰ চেম্পিয়ন্স মেকাৰ একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰা খেলুৱৈসকলৰ সাফল্যত আনন্দিত প্ৰশিক্ষক হৃদয়ানন্দ দাস পূজা দেউৰী আৰু দিনেশ শৰণীয়া শুকুৰবাৰে চেম্পিয়ন্স মেকাৰ একাডেমীত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত পদকজয়ী খেলুৱৈসকলক অভিনন্দন জনোৱাৰ লগতে উৎসাহিত কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই এই অনুষ্ঠানত পৌৰপতি দীপশিখা সন্দিকৈৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ৰাজ্যিক প্ৰতিযোগিতাত লাভ কৰা বৃহৎ সফলতাত একাডেমীৰ খেলুৱৈসকলক শুভকামনা জ্ঞাপন কৰে আমাৰ সিলভাৰ 6 আৰু ব্ৰঞ্জৰ 16 এটো টোটাল 34 গৰাকী আমাৰ ছাত্ৰ-ছাত্ৰীয়ে চতিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে ইয়াত আমাৰ হৃদয়ানন্দ দাস আৰু পূজা দেউৰী তেওঁলোকে আচলতে বৰা কষ্টৰ ফল ৰাজ্যিক প্ৰতিযোগিতাখনৰ পূৰ্বে কিদৰে চেম্পিয়ন্স মেকাৰ একাডেমীৰ খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰিছিল কলে প্ৰশিক্ষক হৃদয়ানন্দ দাসে ৰাজ্যিক প্ৰতিযোগিতাত বিশ্বনাথে শ্ৰেষ্ঠ দলৰ সন্মান ধাৰাবাহিকভাৱে লাভ কৰি অহাৰ বাবে আনন্দ প্ৰকাশ কৰে প্ৰশিক্ষকগৰাকীয়ে আমাৰ ৩৫ সংখ্যক ৰাজ্যিক জুডো প্ৰতিযোগিতাত আমাৰ বিশ্বনাথ চাৰিআলিৰ যি দল আছিলে চেম্পিয়ন্স মেকাৰ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে তাতে অংশগ্ৰহণ কৰি ১২টা সোণ ৬টা ৰূপ আৰু ১৬টা ব্ৰঞ্জ পদকেৰে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হ'ল আৰু বিগত বৰ্ষতো আমাৰ চেম্পিয়ন্স মেকাৰ একাডেমীৰ খেলুৱৈসকল বিশ্বনাথ দলৰ হৈ অংশগ্ৰহণ কৰি শ্ৰেষ্ঠ দলৰ সন্মান যোৱা বছৰো লাভ কৰিবলৈ সক্ষম হৈছিল তাৰ আগৰ বছৰো হৈছিলে কিন্তু এতিয়া আমি পুনৰ এবাৰ যি আমাৰ পৰিকল্পনা আছিলে যে আমি ৰাজ্যিক প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিম তাৰ বাবে আমি ৩ মাহ আগৰ পৰাই মণিপুৰৰ পৰা প্ৰশিক্ষক আনি আমি নিজে প্ৰশিক্ষণ দি আবেলি ৪ বজাৰ পৰা ৰাতি ৮ বজালৈকে আমি প্ৰশিক্ষণ দিছিলোঁ আৰু সেই পৰিকল্পনা সেই কষ্ট সেই অভিভাৱকসকলৰ কষ্ট ছাত্ৰ ছাত্ৰীসকলৰ কষ্ট আজি আমি ফল লাভ কৰিবলৈ সক্ষম হ'লো আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰাত আমি বিশ্বনাথ জিলা জুডো সন্থাৰ লগতে আমি আমাৰ যি চেম্পিয়ন্স মেকাৰ একাডেমী আমি সকলোৰে হৈ ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন জনাইছোঁ আজি অভিনন্দন জনালে আমাৰ চতিয়া সমষ্টিৰ বিধায়ক সন্মানীয় পদ্ম হাজৰিকা দেৱ পৌৰপতি তেনেদৰে আদি কৰি আমাৰ চতিয়া আঞ্চলিক পঞ্চায়তৰ বিষয়ববীয়াসকল আহি ইয়াতে ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনালে উল্লেখ্য যে প্ৰতিযোগিতাত বিশ্বনাথ জিলাৰ চেম্পিয়ন্স মেকাৰ একাডেমীৰ সোণজয়ী খেলুৱৈসকল হ'ল ক্ৰমে হৃদি তনয়া শইকীয়া তমন্না বৰা দেৱনীপ বৰমুদৈ গীতাৰ্থ কলিতা দেৱাৰ্পণ মেধি দীপজ্যোতি শইকীয়া শংকৰিতা দাস ছনী বৰা এনিশা আখতাৰ আহমেদ তৃষ্ণা বৰা ভাস্কৰ জ্যোতি শইকীয়া আনহাতে ৰূপৰ পদক লাভ কৰা খেলুৱৈসকল ক্ৰমে ভূমিষ্ঠা দাস সৌৰভ দাস ইক্সিতা ওজা ভিক্টৰ বৰা ফাৰহানা আহমেদ আৰু তৃষ্ণা বৰা আনহাতে ব্ৰঞ্জৰ পদক লাভ কৰা খেলুৱৈসকল ক্ৰমে মানভিক দাস নেহান আলী হৰ্ষিতা চৌধাৰী আদৰ্শনী ৰাজখোৱা স্নেহা বৰা কুলজিৎ দাস কুলদীপ দাস নেছিম আহমেদ অনুজ ভট্টাচাৰ্য নেহা সন্দিকৈ কৌষ্ঠৱী প্ৰিয়া বৰুৱা মানালী দাস জ্যোতিষ্মান দাস ফাৰহানা আহমেদ ছনী বৰা আৰু এনিশা আখতাৰ আহমেদ ক্ৰীড়া অনুৰাগীৰ আশা বিশ্বনাথৰ জুডো খেলুৱৈৰ এই বিজয়মুখী যাত্ৰা হওক অপ্ৰতিৰোধ হৃদয়ানন্দ দাসৰ দৰে প্ৰশিক্ষকৰ তত্বাৱধানত বিশ্বনাথৰ চেম্পিয়ন্স মেকাৰ একাডেমীৰ পৰা নিৰ্মাণ হওক নতুন চেম্পিয়নৰ নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210988 ৱেবছাইট www.aipguwahati.in